কোনে আক্ৰমণ কৰিছে? বিজেপিৰ পোহনীয়া গুণ্ডা বাহিনী। হয়, ক'ৰ পৰা কেনেকৈ কৰিছে? আমি যেতিয়া ইয়াৰে পৰা মিটিং কৰি গৈ আছিলোঁ, আমাৰ নেক্সট মিটিং আছিল ঢিঙত। আমি গৈ থাকোঁতে আমাৰ মাননীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আমাৰ শিৱামণি বৰা MLA আৰু আমাৰ গাড়ী এটেক কৰিছে, এটেক কৰি এই অৱস্থা কৰিছে। বাকীটো আপোনালোকে গম পাই আছে। হ'ব, পিছত ভালকৈ কথা। ঠিক আছে। অহা আৱেগত বোলে কংগ্ৰেছৰ মোৰ ভাষণত বোলে তেওঁলোকে কিবা বেয়া পালে, খঙতে মাৰিবলৈ অহা বস্তু নহয়। সেইটো পূৰ্ব পৰিকল্পিতভাৱে ক'লা পোচাক কিনি আহিছে, দীঘল ৰথ, মুখবিলাক ঢাকি আহিছে, আহি পেলাই আমাক এফালৰ পৰা মাৰিছে আৰু ক'ত গ'ল বুলি কৈ পেলাই ৰথ সোমোৱাই মাৰিবলৈ চেষ্টা কৰিলে। ঠাইকমাল আমি দুয়ো পিছৰ চিটত আছিলোঁ। আমি তলত গাড়ীখনৰ তলত যাতে উৰি অহা যিবিলাক আইনাৰ টুকুৰা আছে, সেই আইনাৰ টুকুৰা ইফালে তেজ ওলাইছে, পিছফালে এখেতৰো তেজ ওলাইছে, আমাৰ PSOজনৰ এইফালে কাটি গৈছে। সেইবিলাক তেওঁলোকে হত্যা কৰিবলৈ চেষ্টা কৰিছে। মই তাকে ভাবি পোৱা নাই যে বিজেপিৰ এই গুণ্ডা বাহিনী, বিজেপিৰ নেতাসকলে কি সাব্যস্ত কৰিব খুজিছে, কি বাৰ্তা দিব খুজিছে। আপোনালোকে মানে বিহাৰ UPতকৈও বেছিকৈ আপোনালোকে নিম্ন স্তৰলৈ গৈছে যে আপোনালোকে এইবিলাক কৰি গণতন্ত্ৰক বশীমূৰ কৰাৰ যি চক্ৰান্ত কৰিছে, আপোনালোক সফল কাম নহ'ব। আৰু দ্বিতীয় কথা, মই এইটো কথা কৈ দিছোঁ, আপোনালোকক কৈছোঁ, আপোনালোকক আমি ভয় নকৰোঁ, মুঠেই ভয় নকৰোঁ। আপোনালোকে আক্ৰমণ চলাইছে, আপোনালোকে হত্যা কৰিব খুজিছে, আমাক জেললৈ পঠিয়াব খুজিছে, মুঠেও ভয় নকৰোঁ, যাওক। আৰু দুগুণ উৎসাহেৰে, দুগুণ উদ্যমেৰে আপোনালোকৰ এই যে চিণ্ডিকেট ৰাজ, আপোনালোকৰ দুৰ্নীতি, আপোনালোকৰ যিমানবিলাক অনাচাৰ ব্যভিচাৰ, আপোনালোকৰ এই বিৰুদ্ধে আমি সংগ্ৰামত আৰু দুগুণ সাহসেৰে সৈতে আমি অৱতীৰ্ণ হয়। চাই লওঁ আপোনালোকে কি কৰে। আক্ৰমণ কৰে আপোনাৰ গাড়ী, বিধায়িকাৰ গাড়ী আৰু লগতে কংগ্ৰেছৰ সমৰ্থকসকলৰ গাড়ী ইতিমধ্যে ভাঙি চূৰ্ণ কৰে আমি দেখিছোঁ। কি ক'ব আচলতে? কি ক'বলৈ কিটো আছে, বিজেপিৰ গুণ্ডা বাহিনী, কাৰণ এই গুণ্ডা মানুহেইতো বিজেপি চলাই আহিছে। যিবিলাক গুণ্ডা বাহিনী, নিকৃষ্ট অপৰাধী, সেইসকলেই বিজেপিৰ এতিয়া মুঠা ফটা মানুহ, যিবিলাকৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ গোচৰ আছে, বিভিন্ন ধৰণৰ হত্যাৰ অভিযোগ আছে। তেনেকুৱা ধৰণৰ মানুহেতো বিজেপি চলাই আছে। তাৰে মন্ত্ৰী আছে, তাৰে বেলেগ ধৰণৰ পদবীধাৰী মানুহ আছে। সেইসকলে, গতিকে এইসকলৰ পৰা কি আশা কৰিব? তেওঁলোকে প্ৰথম কথা হ'ল পঞ্চায়ত নিৰ্বাচন পাতিব খোজা নাছিলে। গাঁও পঞ্চায়তত কংগ্ৰেছৰ চিম্বলত যাতে আমি খেলিব নোৱাৰোঁ, সেইটো ব্যৱস্থা তেওঁলোকে কৰি লৈছে। এতিয়া আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত যেতিয়া কংগ্ৰেছৰ প্ৰাৰ্থী উঠিছে, সেইসকলৰো মাজত, সাধাৰণ ভোটদাতা ৰাইজৰ মাজত বিশেষকৈ কেনেকুৱা কি হ'ল, ফটককৈ এই অলপ ফৰেষ্ট এৰিয়া টাইপ, তাৰ মাজত আহি পেলাই গোটেইখিনি পৰিলে। মই কেনেবাকৈ চিটৰ তলত সোমাই বাচিব লগা পৰিস্থিতি হ'ল। আৰু গোটেই তেজবোৰ চাওক, ইয়াতে মোৰ তেজ লাগি আছে, খান্দি দিছে। পিছত মই পিছফালে সোমাই গ'লোঁ। মানে এনেকুৱা কাণ্ড লাইভত কেতিয়াও দেখা নাই। আৰু খুব মানে প্লেনিং ৱেত তেওঁলোকে কৰিছে। এইটো চাওক, গ্লাছ যে ভাঙি পৰিছে, মোৰ গোটেই পেণ্টৰ ভিতৰত গ্লাছ সোমাইছে। এইটো চাওক, মোৰ গাড়ীখনৰ কি অৱস্থা কৰিছে, এটাও হেৰি ৰাখি যোৱা নাই।